নমস্কাৰ। পুনৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু পুনৰ এটা মই নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু আহ, যিসকল গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ মানে প্ৰাৰ্থী আছে, যিসকলে মানে ফ্ৰেছ এপইণ্টমেণ্ট পাইছে, তেখেতসকলৰ সৈতে জড়িত এই ভিডিঅ'টো বনাইছোঁ। আৰু নিশ্চয় তেখেতসকলৰ মনটো খুব ভাল লাগি আছে, কাৰণ তেখেতসকলে নিজৰ নিজৰ প্লেচমেণ্টবিলাক পাবলৈ গৈ আছে। মানে নিজৰ নিজৰ বিদ্যালয়ত জইন কৰিব। বিভিন্ন ডিষ্ট্ৰিক্টত বেলেগ বেলেগ ডেট লোৱা হৈছে বিদ্যালয় চিলেকশ্যন কৰাৰ কাৰণে। যা হওক, এতিয়া সকলোৰে মনত এটা প্ৰশ্ন যে ফাৰ্ষ্ট চেলাৰী কেতিয়া পাম। এতিয়া যিসকলে হয়তো কোনোবা বিভাগত কৰি আছে বা কোনোবাই গ্ৰেজুৱেটৰ পৰা পষ্ট গ্ৰেজুৱেট টিচাৰত যাব আৰু অলৰেডি গ্ৰেজুৱেটত কৰি আছে, বা কোনোৱে এমইত বা এলপিত কৰি আছে বা বেলেগ ডিপাৰ্টমেণ্টত কৰি আছে, গতিকে তেখেতসকলৰ হয়তো সিমানখিনি উৎসুকতা নাথাকিব পাৰে মানে চেলাৰীৰ ক্ষেত্ৰত, কাৰণ তেখেতসকলে যিহেতু চেলাৰী বৰ্তমান পায়ে আছে। আৰু বৰ্তমান মানে যেতিয়ালৈকে ৰিজিগনেশ্যন দিয়া নাছিল, ৰিজাইন দিয়া নাছিলে, তেতিয়ালৈকে পাই আছে। কিন্তু যিসকল একেবাৰে ফ্ৰেছ কেণ্ডিডেট, যিসকলে জাষ্ট পাছ কৰি উঠিছে, BA বা MA B.Ed কৰিছে, তেখেতসকলে চিলেকশ্যন পাইছে, গতিকে তেখেতসকলৰ মনত এটা আনন্দ এটা আছে যে আমাৰ প্ৰথম চেলাৰী কিমান হ'ব বা প্ৰথম চেলাৰী পাবলৈ গৈ আছোঁ, তেনেকুৱা ধৰণৰ আনন্দ বা উৎসুকতা আছে। গতিকে মই আজি ইয়াৰ লগত জড়িত এই ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে স্কুল জইনিং কৰাৰ পিছত, গতিকে প্ৰথম মাহৰ যিটো চেলাৰী, মই বিশেষকৈ এই ভিডিঅ'টোত সম্পূৰ্ণ মাহটোৰ কথা ক'ম। কিন্তু আপোনালোকে যদি আধাতে জইন কৰে, ধৰক 10 দিনত জইন কৰিলে, এই কেলকুলেশ্যন মতে হ'ব, কিন্তু তেতিয়া আপোনালোকে 10 দিনৰ চেলাৰী পাব। কিন্তু DA ঘোষণা নকৰা পৰ্যন্ত, কাৰণ আমাৰ লাষ্ট DA যিটো হৈছে 55 হৈছিলে, তাৰপিছত 3% হৈছে 58 বৰ্তমান। গতিকে আপোনালোকে এটা মাহৰ সম্পূৰ্ণ চেলাৰী পাবলৈ সক্ষম হ'ব কিমান, সেইটো মই কেলকুলেশ্যন কৰি ইয়াতে আপোনালোকক মই জনাবলৈ ওলাইছোঁ। এতিয়া চাব, গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত মই প্ৰভিজনেল চেলাৰীৰ কথা কৈছোঁ। প্ৰভিজনেল চেলাৰীত অকণমান পাৰ্থক্য থাকে ৰেগুলাৰ আৰু প্ৰভিজনেলৰ মাজত, বিশেষকৈ GISৰ ক্ষেত্ৰত, মানে গ্ৰুপ ইঞ্চুৰেঞ্চ যিটো গ্ৰেজুৱেট টিচাৰৰ 60 টকাকৈ ডিডাকশ্যন হ'ব। সেইটো মই আগতে ক'লোঁ। সেইকাৰণে ফাৰ্ষ্ট চেলাৰী যিটো আছে, এই প্ৰভিজনেল চেলাৰী আৰু ৰেগুলাৰ চেলাৰীৰ মাজত অকণমান ডিফাৰেঞ্চ এটা থাকে। তাৰপিছত চাব, গ্ৰেজুৱেট টিচাৰসকলে প্ৰথম মাহৰ দৰমহা হিচাপত পাব, যিহেতু তেখেতসকলৰ পে'মেণ্টটো 14,000ৰ পৰা আৰম্ভ হয়। ইয়াতে চাব, তেখেতসকলৰ গ্ৰেড পে 8,700, গতিকে 14,000 আৰু 8,700 আমি যোগ কৰি দিলোঁ, আৰু ৰঙাকৈ মই ইয়াতে মানে এই লাইনটো হাইলাইট কৰিছোঁ। টোটেল হ'ব 22,700 তেখেতসকলৰ বেচিক গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত। তাৰ পাছত এই 22,700ৰ ওপৰত মই যে অকণমান আগত ক'লোঁ DA 58%, গতিকে এই 22,700ৰ 58% হ'লে 13,166 টকা হ'ব, মানে 13,166। আকৌ বৰ্তমান সকলো এমপ্লয়ীৰ ক্ষেত্ৰত, অসম চৰকাৰৰ ক্ষেত্ৰত হাউচ ৰেণ্ট হৈ আছে 7%। গতিকে এই 7%টো 22,700 টকাৰ ওপৰত আপোনালোকে পাব। গতিকে 22,700 টকাৰ 7% হ'ব 1,589। তাৰপিছত আপোনালোকে পাব MA, মানে মেডিকেল এলাউন্স। মেডিকেলৰ ক্ষেত্ৰত 600 টকাকৈ পাব, 600। এইটো ফিক্স হয় সকলো এমপ্লয়ীৰ ক্ষেত্ৰত বৰ্তমানলৈকে। মানে সকলো মানে হ'ল আমাৰ চিভিলৰ ক্ষেত্ৰত কৈ আছোঁ। পুলিচ পাৰ্চনেল হ'লে বা বেলেগ, তেখেতসকলৰ অলপ মানে যিহেতু ৰিক্স এলাউন্সটো বেছি থাকে, সেইটো ক্ষেত্ৰত বেলেগ হয়। তাৰ পাছত গ্ৰেজুৱেট টিচাৰসকলে স্পেচিয়েল এলাউন্স এটা পায়। সেইটো টেকনিকেল / স্পেচিয়েল বুলি আহিব আপোনালোকৰ পে' শ্লিপত। ফিন আছামত চালে আপোনালোকে গম পাব। আৰু ফিন আছামত কিন্তু আপোনালোকৰ প্ৰথম যেতিয়ালৈকে ৰেগুলাৰ নহয়, তেতিয়ালৈকে কিন্তু আপোনালোকৰ প্ৰভিজনেল বুলি দিব কেটেগৰীটো। পিছত কিন্তু আপোনাৰ জেনেৰেল বুলি আহিব, মানে ৰেগুলাৰ হ'লে। যেতিয়া SIU এপ্ৰুভেল আপোনালোকে যেতিয়া পাব ছেক্ৰেটাৰিয়েটৰ পৰা, ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা, তাৰপিছত আপোনালোকৰ এতিয়া হৈ গ'ল স্পেচিয়েল এলাউন্স 300। গতিকে গ্ৰেণ্ড টোটেল হ'ল আপোনালোকৰ গোটেইখিনি 22,700, 13,166, হাউচ ৰেণ্ট, মেডিকেল এলাউন্স, স্পেচিয়েল যিটো 300, গোটেইখিনি যোগ কৰি হৈ গ'ল 38,355। এইটো হ'ল আপোনালোকৰ গ্ৰছ চেলাৰী। ঠিক আছে, কিন্তু এইটো আপোনালোকে নাপায়, ইয়াৰ পৰা কিছু কিছু ডিডাক্ট হ'ব। এতিয়া কি শিতানত ডিডাকশ্যন হ'ব আমি এতিয়া চাম।
এতিয়া ডিডাকশ্যনৰ ক্ষেত্ৰত আপোনালোকে চাব NPS-ত কাটিব আপোনালোকৰ মই দিছোঁ ইয়াতে NPS-ত বহুতে ভুল কৰে মানে 10% ধৰে মানে গ্ৰছ চেলাৰী 10% নহয় কিন্তু আপোনালোকে মনত ৰাখিব NPS-ত আপোনালোকে 22,700 টকা যে আপোনালোকৰ হ'ল বেছিক মানে পে বেন 14,000 আৰু গ্ৰেড পে 8,700 লগ লাগি 22,700 হ'ল ঠিক আছে সেই 22,700 আকৌ 58% হওঁতে আপোনালোকৰ হৈছিলে কিমান DA2 13,166 66 মানে 13,166 গতিকে সেই 13,166 আৰু যেটো 22,700 22,700 প্লাস কৰাৰ পিছত আপোনালোকৰ হ'ব 35,866 গতিকে বেসিক আৰু DA2 লগ হৈ যিমান হয় তাৰ পৰা 10% হে মানে ডিডাকশন হয় NPS গতিকে আপোনালোকৰ 35,866 টকা হয় বেসিক আৰু NPS মানে DA2 লগ লগাই তাৰে 10% হ'ব 3,587 টকা কিন্তু এইটো ৰাউন্ড ফিগাৰত নোলাই সেইকাৰণে মই ব্ৰেকেটত দিছো 3,586.6 টকা হয় কিন্তু যেহেতু 0.5 কৈ ওপৰত আছে সেইকাৰণে ৰাউন্ড ফিগাৰ কৰি 3587 হিচাপত ধৰা যায় এটা আপোনালোকে ক্যালকুলেটৰ মাৰিলে কিন্তু 3586.6 এ পাব তাৰ পিছত GIS-ত কাটিব আপোনালোকৰ 60 টকা গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত PTEX-ত কাটিব 208 টকা আৰু MMSLY তাৰমানে মুখ্যমন্ত্ৰী যেটো লোক হেৰি যোজনা আছে যেটো আপোনালোকৰ যেটো এটা কম পাব মুখ্যমন্ত্ৰী লোকসেৱা যেটো যোজনা আছে তাতে আপোনালোকৰ 225 টকা কৈ কাটিব এটো গ্ৰেড অনুযায়ী কটা হয় হায়াৰ হলে আৰু বেছিকে কাটিব আৰু গ্ৰেড 1 হলে 500 কৈ কাটে এতিয়া আপোনালোকৰ টোটাল ডিডাকশন হ'ব গোটেইখিনি এইখিনি কিন্তু আপোনালোকৰ ডিডাকশন হে কিন্তু 4,080 টকা মানে 4080 ইয়াতে মই আকৌ এবাৰ কৈ থওঁ যে আপোনালোকৰ GIS যেটো 60 টকা কাটিছে ইয়াতে আপোনালোকৰ কিন্তু SIU এপ্ৰুভেল আহাৰ পিছত তেতিয়া কিন্তু আপোনালোকৰ 60 টকাৰ হলনি কিন্তু এটো 200 টকা কৈ কাটিব অকমান বেছিকৈ কাটিব গতিকে তেতিয়া কিন্তু আপোনালোকে প্ৰথম অৱস্থাত যিমান স্যালাৰি পায় প্ৰভিজনাল অকমান হলেও কম পাব 150 বা 200 টকা কিবা এটা সামথিং কম পাব তাৰ পিছত এতিয়া আপোনালোকৰ একদম ফাইনাল যেটো একাউন্টত সোমাব আপোনালোকৰ বেংক একাউন্টত হ'ব এইটো নেট স্যালাৰি হ'ব আপোনালোকৰ যেহেতু গ্ৰছ স্যালাৰি আছিল আপোনালোকৰ ৩৮,৩৫৫ টকা তাৰ পৰা আমি ডিডাকশন হোৱাখিনি মাইনাস কৰি দিলো 4,080 টকা আপোনালোকে পাব 34,275 টকা 34,275 গ্ৰেজুৱেট টিচাৰ সকলে প্ৰথম মাহৰ স্যালাৰি হিচাপত একাউন্টত পাব গতিকে এইটো আছিল গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত আৰু যেহেতু মই ভিডিওটো বনাইছো মই একেবাৰে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত কিমান হ'ব মই সেই ভিডিওটো মই বনাম নেক্সট মই আৰু এটা ভিডিও বনাম মই ভাবিছিলো এইটো ভিডিওতে মানে দি দিও কিন্তু অকমান দীঘলীয়া হল ভিডিওটো মই পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত কিমান হ'ব স্যালাৰি নিশ্চয় মই ইয়াৰ নেক্সট ভিডিওটো মই বনাম ধন্যবাদ